রাজ্যত অব্যাহত আছে নির্বাচনী প্রচার। শাসক বিরোধী আটাই নামি পৰিছে নির্বাচনী প্রচারত। 42 নং বাস্কা সমষ্টিত প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেওঁ গাঁৱে গাঁৱে ঘূৰি আচলতে নিৰ্বাচনী প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। আমি পোনে পোনে তেখেতৰ ওচৰলৈ আহিছো। কি ক'ব, কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ? আমি ইয়াত আজি শান্তিপুৰত সমবেত হৈছো। ইয়াত আমাৰ গাঁৱৰ প্ৰধান আৰু গাঁৱৰ মুৰব্বীসকলৰ লগত মহিলাসকলত আলোচনা কৰিছো। ইয়াত এই হিমালয়ৰ তলত এইটো একেবাৰে শেষ সীমামূৰীয়া গাঁও। ইয়াৰ ৰাইজৰ বহুত সমস্যা আছে। ইয়াত সমস্যাৰ কথা আমি আলোচনা কৰিছো। আমি সমস্যাৰ লৈয়ে আমি ৰাজনীতি কৰিছো। আজি দীৰ্ঘদিনীয়া ৰাজনীতিত মই আছো যদি ৰাইজৰ সেৱা কৰাৰ কাৰণে আজি মই কাম কাজ কৰি আহিছোঁ। মই আশা কৰিছোঁ এই নিৰ্বাচনত নিশ্চয় মই বিজয়ী হ'ম, কাৰণ মোৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু আমাৰ নেতৃত্বতে মুছলপুৰ জিলা গঠনকে আদি কৰি ইয়াৰ আজি যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি সংস্থাপন কৰিব ইয়াত আমি ইষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে, এইটো কোনেও নয় কৰিব নোৱাৰে। আমি ইয়াত যিমানে আজি নতুন চৰকাৰ আহিছে, নতুন নেতাসকল আহিছে, মন্ত্ৰী হৈছে, কিন্তু ইয়াত আপোনালোকে চাওক মুছলপুৰত 2016 চনৰ পিছত কোনোবা যদি নতুনত্ব কৰিছে মুছলপুৰত, সেইটো কেতিয়াও দাবী কৰিব নোৱাৰে। ইয়াৰ কাৰণে মই কৈছোঁ, মই আশা কৰোঁ আমি ৰাইজক সেৱা কৰি আহিছোঁ আৰু সেই আমাৰ মনোবল আৰু ইচ্ছা আৰু সপোন এতিয়াও আছে আমাৰ। যিহেতু বাস্কা সমষ্টিত আচলতে UPPL দলৰ এজন কেণ্ডিডেট আছে, NDAৰো এজন শক্তিশালী কেণ্ডিডেট আছে, তাৰ মাজতে যুঁজখন কেনেকুৱা হ'ব আপোনাৰ? গণতন্ত্ৰ বহুতা মানে দলে ইয়াত অংশগ্ৰহণ কৰিছে। আমি 7জন এতিয়া প্ৰাৰ্থী আছে এই মানে বাক্সা সমষ্টিত। এতিয়া ৰাইজে নিজৰ ৰজা নিৰ্বাচন কৰিব লাগে 5টা বছৰৰ কাৰণে। এতিয়া ইয়াৰ ভিতৰত ইয়াত যিখিনি নেতাসকলে প্ৰতিনিধিত্ব কৰিছিলে আগত, আজি বৰ্মা সমষ্টি নাই বা চাপাগুৰি সমষ্টি নাই। বিগত সময়ত ইয়াৰ মন্ত্ৰীও আছিলে আৰু ইফালে মুছলপুৰ ৰাকেশ ব্ৰহ্ম ইয়াত EM হিচাপে কাৰ্যবাহী সদস্য আছিলে ইয়াত। আজি আপোনালোকে চাওক যে এখেতসকলক মানে কেনেকৈ ৰাইজে ভোট দিব। 5টা বছৰ তেনে হাঁহ কুকুৰা মুৰ্গী পোৱালি ছাগলী পোৱালি দিয়ে মানে শেষ কৰিলে 5টা বছৰ। মানে মিছনে মিছন কি মিছনৰ দ্বাৰা ৰাইজৰ উপকৃত হৈছে? যদি ৰাইজত কাকত আমি যাওঁ যে ৰাইজে কয় যে আমাৰ জনপ্ৰতিনিধিসকলক আমি দেখাই নাপালোঁ 5টা বছৰ, তেতিয়াহ'লে এখেতসকলক ৰাইজে পুনৰ বিচাৰিব, মই সেইটো নাভাবোঁ। মূল ইছ্যু কি লৈ গৈছে আপুনি ৰাইজৰ ওচৰলৈ? এটা ধৰি লওক, আমি আজি ইয়াত পলিটেকনিক জিলা আমি স্থাপন কৰিলোঁ, পলিটেকনিক কৰিলোঁ, মডেল ডিগ্ৰী কলেজ কৰিলোঁ, হস্পিটেল আমি নিৰ্মাণ কৰিলোঁ, হেণ্ডলুম টেক্সটাইল এপাৰেল পাৰ্ক বনালোঁ, BEd কলেজ বনালোঁ, ডাইট টানিলে আৰু কোল্ড ষ্ট'ৰেজ এটা বনালোঁ কদমতলত, আৰু মুছলপুৰ গেষ্ট হাউচ, ইফালে আৰু মিউজিয়াম, আৰু ইয়াত যিটো কলেজ প্ৰভিন্সিয়েলাইজ আমাৰ দিনৰ মোৰ কাৰ্যকালত হৈছে। ইয়াত যিমানবোৰ ধৰি লওক ভাৰতকে আদি কৰি কমিউনিটি হলকে আদি কৰি বজাৰ নিৰ্মাণকে আদি কৰি মেধাঘাটত হওক, ওদালবাৰীত হওক, মুছলপুৰত আটাইতকৈ ধুনীয়া বজাৰ আজি বাক্সা জিলাখনত বিচাৰি নাপাব। এইটো হ'ল আমাৰ সপোন। মুছলপুৰত আমি ইমান পৰিকল্পিতভাৱে প্লেনিংভাৱে আমি ইয়াত উন্নয়ন কৰিছোঁ। ইয়াত ৰাস্তা ঘাট বহল কৰাকে আদি কৰি ইয়াত আজি উন্নত মানত এটা মানে জিলা গঠন কৰাৰ কাৰণে মোৰ সপোন আছে। আৰু আজি বহুতো সমস্যা আছে, য'ত নেকি দিৰিং নদীত আমাৰ কেইবাখনো দলঙৰ এতিয়াও প্ৰয়োজন, পাগলাত কেইবাখনো দলঙৰ প্ৰয়োজন। বছৰ বছৰ ধৰি আমি দাবী কৰি আহিছোঁ পাগলাত দলং নিৰ্মাণ হ'ব লাগে, বেকীত দলং নিৰ্মাণ হ'ব লাগে। উত্তৰ অঞ্চলেদি অৰুণাচলৰ পৰা যিটো 2003 চনৰ চুক্তি মৰ্মে ইয়াত বৰ্ডাৰ হাইৱে নিৰ্মাণ কৰিব লগা আছিল, আহি আজি নবস্তিলৈ পাইছে, আৰু একেবাৰে বেংগল বৰ্ডাৰ জমদুৱাৰলৈ আৰু পাবলৈ বহু আৰু বাকী আছে। এই গতিকে এইবোৰ সপোন লৈ আমি আন্দোলন কৰিছোঁ। আজি আমাৰ আন্দোলনৰ পিছৰ কথা, এই অঞ্চলৰ এটা 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ ৰাস্তা পাকীকৰণ ৰাস্তা বিচাৰি পাবলৈ নাই। পাকাৰ কথা বাদে দিয়ক, ইয়াৰ শিলৰ ৰাস্তাও বিচাৰি পোৱা নাছিলে।
আজি ৰাইজে পাকা ৰাস্তা বিচাৰে আৰু সেই উত্তৰ অঞ্চলত প্ৰধানকৈ সেই শান্তিপুৰত আজি কি হ'ল ইয়াত খোৱা পানীৰ ব্যৱস্থা ইফালে মানে ৰাস্তাখন ডুমৰিলৈকে সহযোগী যিটো পথ সেইটো আজি হোৱা নাই ইফালে অৰ্ণবিলৰ পৰা শান্তিপুৰলৈ লাগা সেই ৰাস্তা হোৱা নাই অৰ্ণবিলৰ পৰা শিৱবাৰীলৈ যোৱা সেই ৰাস্তা আজিও উধৰুৱা হৈ আছে এই গতিকে সেইবোৰ সপোন আছে আজি আমি ৰাজনীতিত অহাৰ আগত সেই অঞ্চলত বিজুলী বাতি নাছিল খোৱা পানীৰ ব্যৱস্থা নাছিল ৰাস্তা নাছিল একোই নাছিলে স্কুল কলেজ অনুষ্ঠান আজি আমি ইউনিভাৰ্চিটিৰ কথা কৈছোঁ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ককলাবাৰী ফাৰ্মত আৰু হ'ব লাগে মানুহে আৰু আমি বিচাৰোঁ ইয়াত এখন ইউনিভাৰ্চিটি হ'ব লাগে কাৰণ কিয় ডিগ্ৰী পঢ়াৰ পিছত আজি আমাৰ ল'ৰা ছোৱালী প্ৰজন্মই ক'ত পঢ়িব কোকৰাঝাৰত ইউনিভাৰ্চিটি আছে তেজপুৰত আছে শিলচৰত আছে গুৱাহাটীত আছে আমাৰ ল'ৰা ছোৱালী কি হ'ল ইয়াত চিট নাপায় আৰু 10 লক্ষ থকা এটা জিলা হয় ইয়াত এখন মেডিকেল কলেজ হ'ব নোৱাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব নোৱাৰে আৰু ইউনিভাৰ্চিটি হ'ব নোৱাৰে কি কথা আছে ৰাজনৈতিকভাৱে এইটো আমি দাবী কৰাৰ কাৰণে আগৰ পৰাই আমি এইবিলাক উত্থাপন আৰু চেষ্টা চলাই আহিছোঁ আৰু পৰৱৰ্তী সময়তো আমাৰ সেই চেষ্টা থাকিব আপোনাৰ প্ৰতীক চিহ্ন কি আৰু আপুনি কিমান শতাংশ বিশ্বাসী যে আপুনি জয়ী হ'ব মই বিশ্বাসী 100% বিশ্বাসী কাৰণ ইয়াত আজি ৰাইজে মোক যেনেকুৱা সমৰ্থন জনাইছে য'তে গৈছে ৰাইজে ওলাই আহিছে মই নিৰ্দলীয় হয় মোৰ প্ৰতীক হ'ল ৰলাৰ হয় এই গতিকে ইয়াৰ ৰাইজৰ যিটো সঁহাৰি আমি দেখিছোঁ যে সকলো জেনেৰেল মানুহ এই উত্তৰ অঞ্চলত আমাৰ গোৰ্খা বসতি প্ৰধান অঞ্চল দুমনিত থকা আমাৰ আদিবাসী ভাইসকলৰ সমৰ্থন আৰু ইয়াত মুছলিম ভাইসকলৰ সমৰ্থন চৰণীয়া ৰাভা মদাহীসকলৰ সমৰ্থন পাবলৈ সক্ষম হৈছোঁ এই গতিকে এই ৰাইজৰ আশীৰ্বাদত মই এইবাৰ যথেষ্ট সংখ্যাৰে মানে কি ভোটেৰে মই জিকিম বুলি মই আশাবাদী হয় 42 নং বাস্কা সমষ্টিত এইগৰাকী আচলতে নিৰ্দলীয় প্ৰাৰ্থী হিতেশ বসুমতাৰী তেওঁ 100% বিশ্বাসী তেওঁ বিজয়ী হ'ব সম্পূৰ্ণ আমি তথ্য গম পাম ফলাফলৰ পিছত